4টা দিনত কংগ্ৰেছৰ ভঁৰাললৈ 8,50,000। প্ৰথমটো দিনত 2,50,000। দ্বিতীয় দিনত 1,50,000। তৃতীয় আৰু চতুৰ্থ দিন মিলি সৰ্বমুঠ 8,50,000। 15 দিনত আনুমানিক কিমান টকা আহিব পাৰে বাৰু কংগ্ৰেছৰ ভঁৰাললৈ? 126টা সমষ্টিৰ পৰা 26ৰ বাবে কংগ্ৰেছে বিচাৰিছে প্ৰাৰ্থী। 126টা সমষ্টিৰ 100টাত থাকিব কংগ্ৰেছৰ প্ৰাৰ্থী। 100টা সিটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কোৱাৰ পাছতেই আবেদনকাৰীৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছিল কংগ্ৰেছে। এতিয়া কথা হ'ল বিজেপিক প্ৰতিহত কৰিব পৰাকৈ কিমান যোগ্য প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন কৰিছে। 26ৰ নিৰ্বাচনলৈ আবেদন কৰা প্ৰাৰ্থীসকল 26ৰ বাবে যোগ্য হিচাপে বিবেচিত হ'বনে? 4টা দিনত 18জন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন। 20 জানুৱাৰীলৈ প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিব পাৰিব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। 26ৰ নিৰ্বাচনলৈ বিজেপিতকৈ এখোজ আগত কংগ্ৰেছ। বিজেপিয়ে দেৱাল লিখন কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ বিপৰীতে কংগ্ৰেছে গ্ৰহণ কৰিলে প্ৰাৰ্থীৰ পৰা আবেদন গ্ৰহণ প্ৰক্ৰিয়া। মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট, ৰাজ্যিক উপসভানেত্ৰী। মই 51 বিধানসভা সমষ্টি দলগাঁৱৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আশা কৰোঁ ৰাইজে আদৰি ল'ব। আশা কৰোঁ হাইকমাণ্ডে আমাক চাব সেই অনুযায়ী, সেইকাৰণে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। প্ৰতিটো ক্ষেত্ৰত এখোজ আগত থাকিলে কিন্তু নিৰ্বাচনৰ পিছত পূৰ্বৰ দশাই হয় কংগ্ৰেছৰ। পিছে এইবাৰ কংগ্ৰেছত প্ৰত্যাশীৰ ভিৰ বাঢ়িছে। চতুৰ্থ দিনটোতো কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন। পৰ্বতঝোৰা সমষ্টিৰ বাবে আবেদন দাখিল আজাদ হুছেইনৰ। সোণাই সমষ্টিৰ বাবে আবেদন দাখিল হাজী মফজিল হুছেইন বৰভূঞাৰ। দলগাঁৱৰ বাবে আবেদন কৰিলে তুলিকা গগৈয়ে। নুৰ আহমেদ, মেহবুব আলী, ইমৰাজউদ্দিন লস্কৰ, গংচেং বিং চাংমাৰ আবেদন দাখিল। আমার নাম হাজি মফজুল হোসেন বরবইয়া। আমি সোনাই সমষ্টি শিলচার পৰা আজি জমা দিছোঁ ফৰ্মটো। আশাবাদী আমি কংগ্ৰেছৰ টিকেট পাম এবং আমাৰ সোনাই সমষ্টিৰ পৰা মই জিকিম। সোনাই সমষ্টিৰ বহুত সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, এডুকেশ্যনৰ সমস্যা আৰু বেকাৰ সমস্যা, বহুত ধৰণৰ সমস্যা আছে। আমি সেইটো হ'লে আমি সমাধান কৰিব পাৰিম। মই 5 নম্বৰ বিধানসভা সমষ্টি পৰ্বতঝোৰাৰ কাৰণে পাইছোঁ। পৰ্বতঝোৰা সমষ্টি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। মোৰ নাম আজাদ হুছেইন। তাৰ কাৰণে মোৰ এপ্লিকেশ্যন ছাবমিট কৰিছে। মই বৰ্তমান ষ্টেট কোঅৰ্ডিনেটৰ আছোঁ আৰু লগতে জেনেৰেল ছেক্ৰেটাৰী আছোঁ মাইনৰিটি ডিপাৰ্টমেণ্টত। গুৱাহাটীৰ পৰা মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স।